মই আজি আপোনালোকৰ আগলৈ ওলাই আহিছোঁ কবিতা এটা আবৃত্তি কৰিম বুলি। মই মানে সৰুতে যেতিয়া আছিলোঁ তেতিয়া ক্লাছ 5, 6, 7 তেনেকুৱা বয়সত মানে বহুত কবিতা আবৃত্তি কৰিলোঁ। আকস্মিক বক্তৃতা, তৰ্ক, ৰাস, নাচ সকলোৰ লগতে জড়িত আছিলোঁ। কিন্তু বহুত বছৰ মই মানে এইবোৰৰ পৰা আঁতৰি আহিব লগা হ'ল। এতিয়া ভাবিছোঁ অকণমান ল'ৰা ছোৱালী দুটাও ডাঙৰ হৈছে, মই নিজকে সময় দিম বুলি অকণমান আপোনালোকৰ মাজলৈ আহিছোঁ। আগতে আমি যিবোৰ কৰ্ম কৰি গৈছিলোঁ সেই কৰ্মসমূহ আমাৰ সাঁচি থ'বৰ বাবে একো সুবিধা নাছিল। সেইকাৰণে সময়ৰ ভিতৰত এইবোৰ চব নাইকিয়া হৈ গ'ল। কিন্তু এতিয়া মানে ছ'চিয়েল মিডিয়া হোৱাৰ পৰা ইমানেই ভাল হৈছে যে আমি যি কাম কৰোঁ প্ৰতিটো বস্তু আমি সাঁচি থ'ব পাৰোঁ। যিটো আমি আমাৰ প্ৰফাইলৰ পৰা আমি চাব পাৰোঁ বা আমি নাইকিয়া হৈ গ'লেও সেই প্ৰফাইলটো জীয়াই থাকিব আৰু কোনোবাই চাওঁ বুলি ক'লে সেই প্ৰফাইলটো উলিয়াই চাব পাৰিব। এতিয়া মই কবিতা এটা আবৃত্তি কৰিবলৈ লৈছোঁ, কিন্তু বৰ্তমান যুগৰ সুৰ তালৰ লগত কিন্তু মই একোৱেই নাজানো। মই মুঠতে আপোনালোকক শুনাম আৰু আপোনালোকে শুনিব আৰু। কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ বিৰচিত কবিতা বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, তুমি হাৰে আছা, হাৰে আছো আমি আৰু হাৰে আছে প্ৰীতি। বিহুৰ তলি চিফুং বাহি কৰুণ সুৰ, বড়োৰ গাভৰুৰ নাচোনৰ তাল ভাঙি জনতাৰ চকুৰ পানীৰে পোৰ। মাছ নিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায়, বিষ্ণুৰাভা নাই, নিজান চেলত তুমি হাৰে আছা, হাৰে আছে কইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ লয়লা, তুমি হাৰে আছা, হাৰে আছে আৰু জাগ্ৰত জনতাৰ নিদ্ৰাবিহীন ৰাতি। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী।